ইতিহাস ৰচনা কৰি পোন প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত বাজেট অধিৱেশন বিটিসি সচিবালয়লৈ বাগুৰুম্বা নৃত্যৰে আদৰণি মন্ত্ৰী বিধায়কক আজি সদনত আমাৰ ৰাজ্যপাল মহোদয়ৰ ভাষণ হ'ব সদনত আমাৰ লোকসেৱা আয়োগৰ দুৰ্নীতিৰ সম্পৰ্কে গঠন কৰা জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন দাখিল হ'ব আৰু অসম চৰকাৰৰ পৰিপূৰক দাবী মঞ্জুৰি ইয়াতে দাখিল কৰা হ'ব আৰু ফাইনেলি ষষ্ঠ অনুসূচীসমূহ কি ধৰণে আমি আৰু শক্তিশালী কৰিব পাৰোঁ ডিমা হাছাও কাৰ্বি আলং আৰু বিটিআৰ তাৰ বিষয়ে সদনে 3 ঘণ্টা জুৰি আলোচনা বিটিসি সচিবালয়ত ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যক্ৰমণিকা ৰাজ্যপালৰ ভাষণত অসমৰ উন্নতি প্ৰসংগ कोकराझार में आयोजित आज का यह सत्र अभूतपूर्व और ऐतिहासिक है सम गच्छध्वम सम बद्धध्वम सम ओमनांसि जानताम देवा भागम यथा पूर्वे संजानाना उपासते एक साथ चलो एक साथ बोलो अपने मन को सामंजस्य में रखो जैसे प्राचीन काल के देवता अपने साझा उद्देश्य में एकजुट थे एक ऐसा राज्य बना रहे हैं जो इतिहास को प्रगति के साथ जोड़े और सभी के लिए सम्मान और समृद्धि सुनिश्चित कर सके बेहतर भविष्य की ओर असम 25 फरवरी 2025 को माननीय प्रधानमंत्री द्वारा एडवांटेज असम 2.0 शिखर सम्मेलन का उद्घाटन किया जाएगा राज्यपाলৰ ভাষণৰ মাজতে বিটিআৰ চুক্তিক লৈ উত্তপ্ত বাজেট অধিৱেশন 1.5 ঘণ্টাৰ বাবে স্থগিত সদনৰ কাৰ্যক্ৰমণিকা সদন 1.5 ঘণ্টাৰ বাবে আমি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৰাজ্যপালৰ ভাষণৰ মাজতে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি আজি ৰাইজৰ দলে 3টা দাবী উত্থাপন কৰিছোঁ ৰাজ্যপালৰ ভাষণত আমি যেটো প্ৰতিবাদ কৰিছিলোঁ তাত 3টা দাবী উত্থাপন কৰিছোঁ বিটিআৰ চুক্তি 2020 চনত হোৱা বিটিআৰ চুক্তি একেবাৰে কাৰ্যকৰীকৰণ কৰা নাই গতিকে বিটিআৰ চুক্তি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিব লাগে এটো হ'ল আমাৰ দাবী বিটিআৰ চুক্তি সম্পূৰ্ণৰূপে কাৰ্যকৰীকৰণ কৰিব লাগে আৰু সকলো এনডিএফবি কেডাৰক জেলৰ পৰা মুক্তি দিব লাগে আলোচনা হৈছে চুক্তি হৈ গ'ল কিছুমানক জেলৰ পৰা মুক্তি দিলে কিছুমানক দিয়া নাই সকলো এনডিএফবি কেডাৰক জেলৰ পৰা মুক্তি দিব লাগে আৰু তৃতীয় কিন্তু আৰু এটা গুৰুত্বপূৰ্ণ কথা আটাইকেইখন ষষ্ঠ অনুসূচীৰ ছাত্ৰ শাসন বিটিআৰ তাৰপিছত কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ডিমা হাছাও অট'নমাছ কাউন্সিল তালৈ একদম ফাণ্ডটো মানে কি কৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যিটো ফাণ্ড আহে সেই ফাণ্ডটো ষ্টেট গভৰ্ণমেণ্টে ৰাখি থৈ নিজে খৰচ কৰে তাৰপিছত এইবিলাকলৈ ডাইৰেক্টলি যাবলৈ নিদিয়ে অট'নমাছ কাউন্সিলবিলাকলৈ যি কাৰণত অট'নমাছ কাউন্সিলবিলাকৰ অৰ্থনৈতিক সংকট হৈছে গতিকে কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু বিটিআৰ অট'নমাছ কাউন্সিলৰ কাৰণে পইচা পোনে পোনে চেণ্ট্ৰেলৰ পৰা ইয়ালৈ অহাৰ ব্যৱস্থা কৰিব লাগে বিটিআৰত আজি বিটিআৰ এছেম্বলিত ইয়াতে অধিৱেশন পাতিছে অসম বিধানসভাৰ অথচ ৰাজ্যপালৰ ভাষণত বিটিআৰ চুক্তি কিমান কাৰ্যকৰীকৰণ কৰা হ'ল তাৰ কোনো বিৱৰণ নাই কেনেকৈ বড়োসকলক ঠগি আছে বড়োসকলক কেনেকৈ ঠগি আছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে কেনেকৈ বড়োসকলক ঠগি আছে আজি ৰাজ্যপালৰ ভাষণটো আপোনালোকে পঢ়িলে এই কথা জানিবলৈ পাব 1.5 ঘণ্টা সদন স্থগিত হোৱাৰ পাছত পুনৰ আৰম্ভ হোৱা বিধানসভাৰ বাজেট অধিৱেশনত শাসক বিৰোধীৰ মাজত আলোচনা ষষ্ঠ অনুসূচী এলেকাৰ উন্নয়ন সন্দৰ্ভত এই বিশেষ আলোচনা কোকৰাঝাৰত অনুষ্ঠিত বাজেট অধিৱেশনক লৈ উৎসাহী বিটিসি চিফ প্ৰমোদ বড়ো আজি কোকৰাঝাৰত এছেম্বলি বহিব পাৰিছে মানে কোকৰাঝাৰখন যে বহুত সিকিউৰড আৰু পিছ হৈ গ'ল ইয়াৰ এটা ডাঙৰ ইণ্ডিকেশ্যন আৰু অসমৰ নেতৃত্বৰ যিটো চিন্তাৰ সলনি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো এটা ট্ৰেন্সফৰ্মেটিভ চিন্তা লৈ আগবাঢ়িছে এই চিন্তাই অসমৰ ইণ্টিগ্ৰিটি অসমৰ সকলো জাতি জনগোষ্ঠীৰ মাজত সমিল মিলে বসবাস কৰিব পৰা আৰু একেলগে আগুৱাই যাব পৰা এটা ডাঙৰ পৰিৱেশ সৃষ্টি কৰিব
ইফালে অসম বিধানসভাৰ কেইবাগৰাকীও মন্ত্ৰী বিধায়কে আদৰণি জনালে কোকৰাঝাৰত এদিনৰ বাবে অনুষ্ঠিত বাজেট অধিৱেশনক। বাজেট অধিৱেশনৰ প্ৰথম দিনটোৰ অধিৱেশনৰ মাজতেই অনুষ্ঠিত হ'ল শাসক বিৰোধীৰ ফটো ছেছন। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।